বৃহৎ খহনীয়া এটাৰ পিছত এটা BPFৰ বাঘা বাঘা নেতাই হাল মেলিছে UPPL দললৈ উল্লেখ্য যে বাক্সাৰ চলিকান্দা বছৰত UPPLৰ যুৱ নেতা আলী ৰাব্বানী আৰিফৰ নেতৃত্বত যোৱাকালি UPPLৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় উক্ত সভাত BPFৰ পৰা শতাধিক নেতাই UPPL দলত যোগদান কৰে BPFৰ শাসনকালত হিংসা আৰু সস্তীয়া ৰাজনীতিত অতিষ্ঠ হয় UPPL দলত যোগদান কৰিছে বুলি জানিবলৈ দিয়ে ইতিমধ্যে BPFৰ পৰিচিত বাঘা বাঘা নেতাই UPPLত যোগদান কৰিবলৈ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপোৰ্ট সংবাদ প্ৰহৰী আজি আমাৰ বুনমাজা BCDC এটা জইনিং প্ৰগ্ৰাম আছিল BPFৰ মেম্বাৰ এক্স মেম্বাৰ ইউথৰ সেক্ৰেটাৰী লগতে আৰু বহু কেইজন যুৱক নৱপ্ৰজন্ম মানে মোটামুটি প্ৰায় 40-45 জন মান জইনিং হৈছে আজি জইনিং UPPLত 40-45 জন মান জইনিং আজি 21 নং হালবাৰী সমষ্টিত বুনমাজা BCDCত এখন জইনিং প্ৰগ্ৰাম আছিল আৰু আমাৰ এই জইনিং প্ৰগ্ৰামত উপস্থিত আছিল আলেপ ৰাব্বানী ডাঙৰীয়া এখেতৰ নেতৃত্বত আমাৰ বুনমাজা BCDCত যুৱকসকলে আজি 45 জনীয়া দলে আমাৰ দলত UPPL দলত যোগদান কৰিলে আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ আগন্তুক দিনত আমি এই বুনমাজা BCDCৰ পৰা BPF সাবাই অভিযান যেটো আৰম্ভ কৰিছোঁ আগন্তুক দিনত BPF ইয়াতে নাথাকে অকল ট্ৰেক্টৰে চাব আপোনালোকে অহা নিৰ্বাচনলৈ চাব হালবাৰী আৰু মথনগুৰি এই দুইটা সমষ্টিত জিহাৰে আগতে ধৰক আপোনাৰ BPFে যিবিলাক কাম কৰিছিল সেই কামবিলাক আজি আপোনালোকে যদি চাবলৈ যায় ৰাইজৰ ফলপ্ৰসূ হোৱা নাই আৰু বৰ্তমান চৰকাৰে যি শান্তি সম্প্ৰীতি অটুট ৰাখি যি কাম চলাই আছে তাৰ কাৰণে ৰাইজ UPPL দললৈ ধাবিত হৈছে আৰু উৎসাহিত হৈছে আৰু সেই কাৰণে আমাৰ UPPL দলত বিশেষকৈ যুৱকসকলে আগবাঢ়ি আহিছে অনাগত দিনত এই BCDCৰ তুলনাত অন্যান্য BCDCটো আমাৰ এই আলেপ ৰাব্বানী ডাঙৰীয়াৰ নেতৃত্বত জইনিং প্ৰগ্ৰাম চলিব আৰু আমি আশাবাদী ইয়াত লোকে যোগদান কৰিব যুৱক কেইজন BPF দলৰ প্ৰাক্তন মেম্বাৰ আছে আৰু কিছুমান মানে সক্ৰিয় কৰ্মী যিবিলাকে নেকি ইয়াৰ মানে মেৰুদণ্ড বুলি আপোনালোকে ক'ব পাৰে BPFৰ মেৰুদণ্ড আছিল তেওঁলোক আজি মানে UPPL দলত যোগদান কৰিলে মই আগতে BPFত আছিলোঁ কিন্তু BPFত ইমান দিন থাকি আমাৰ কোনো কাম হোৱা নাই ৰাইজৰ এতিয়া আমি চাই আছোঁ যে UPPLৰ দলৰ মানুহবিলাকে আমাৰ ৰাজহুৱা কামবিলাক ভাল কৰি আছে সেইকাৰণে আমি জানি বুজি যুৱক বন্ধুসকল